হয়, মই বৰ্তমান উপস্থিত আছোঁ খুমটা সমষ্টিৰ অন্তৰ্গত লেটেকু বস্তিত। ইয়াত লেটেকু বস্তিত মোক কেমেৰা পাৰ্চনে দেখাব যে খুমটা বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত এখন ফুলৰ মেলা ৰূপায়ণ কৰা হৈছে। ইয়াত দেখিবলৈ পাইছে ফুলৰ মেলা আয়োজন কৰিছে। ইয়াত দেখিবলৈ পাইছে মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে যে এই ফুলৰ মেলা পাতিছে বিধায়ক মৃণাল শইকীয়াই। মোৰ সৈতে এজন দাদা আছে, তেখেতৰ পৰাই মন্তব্য ল'ব বিচাৰিম। হয়, কি ক'ব? দেখিবলৈ পোৱা হৈছে খুমটা সমষ্টিৰ মৃণাল শইকীয়াই দেখিবলৈ পাইছে এখন ফুলৰ মেলা আয়োজন কৰিছে, যিহেতু লেটেকু বস্তিত। আপুনি কি ক'ব এইক্ষেত্ৰত? আচলতে ফুলটো আমাৰ ছাৰে অত্যন্ত ভাল পায়। মৃণাল শইকীয়াই ফুল গছ সকলো তেওঁৰ প্ৰেম হয় আৰু তেওঁ আজি 4 নম্বৰ বছৰ পাতিছে এইবাৰ ফুলৰ মেলা 2022 চনৰ পৰা পাতি আছে আৰু এইবাৰ লেটেকু বস্তি পাতিছে এটা অতি মানে অনুগ্ৰহৰ অঞ্চল বুলি ক'ব পাৰি। এই অঞ্চলটোত এটা অনুষ্ঠান পাতি পেলাই এতিয়া এই মানুহখিনি উৎসাহী কৰি তুলিছে, গছ ফুলৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাইছে আৰু তাতোতকৈ আচৰিত কথা যে আমাৰ 4 নম্বৰ বছৰৰ ভিতৰত এই বছৰে বেছি বিপণী আহিছে আৰু মানুহৰ যথেষ্টখিনি আমি দেখা পোৱা গৈছে। যোৱা প্ৰস্তুতি কাৰ্যৰ সময়তে ইমানেই মানুহ হৈছে আমি ভাবিব পাৰিছোঁ যে ইয়াত আমাৰ অধিক ছাকচেছ হোৱাৰ সম্ভাৱনা আছে। কিমানখন বিপণী আহিছে? 100ৰো অধিক আহিছে, তাৰ ভিতৰত 72 আপোনাৰ ফুলৰ বিপণী। কি বিপণী বহিছে? ফুলৰ বাহিৰে আৰু বেলেগ? ফুলৰ বাহিৰে সকলো হস্ত নিৰ্মিত হৈ আছে। ধৰি লওক কিছুমানে তাঁতশালৰ পৰা বৈ অনা গামোচা বা মেখেলা চাদৰ আনিছে, কিছুমানে ধৰি লওক আপোনাৰ কাঠেৰে সজা সামগ্ৰী আনিছে। তেনেকুৱা ধৰণৰ সামগ্ৰী ইয়াত পোৱা যাব, সকলো থলুৱা। হয়, নিশ্চয় ক'ব লাগিব যে যিহেতু ক'বলৈ লেটেকু বস্তি যি মঙি মৌজা অন্তৰ্গত খুমটা সমষ্টি, যি লেটেকু বস্তিত এইখন ফুলৰ মেলা আয়োজন কৰিছে। ইয়াত বহুতো বিপণী আহিছে বুলি আমাক জানিবলৈ দিছে। কিছু সময়ৰ পিছতে ইয়াত যে গম পোৱা মতে পীযুষ হাজৰিকা ডাঙৰীয়াও আহি ইয়াত উপস্থিত হ'ব বুলিছে। মোৰ সৈতে আন এজন দাদা আছে, তেখেতৰ পৰা মন্তব্য লৈছোঁ। কি ক'বা? যিহেতু এইটো এটা পিছপৰা অঞ্চল আছিলে, দেখিবলৈ লৈছোঁ খুমটা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এতিয়া এখন ফুলৰ মেলা পাতিছে তোমালোকৰ পিছপৰা অঞ্চল ফলত, কি ক'বা? পোনপ্ৰথমে ND24 চাই থকা সকলো লগতে ND24ক আন্তৰিকতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইতিমধ্যে বহুদিনৰ পৰা সবিচাৰে আপোনালোকে বাতৰি পৰিৱেশন কৰি আছে। আচলতে চাওক, আমাৰ বাবে আমাৰ এই অঞ্চলবাসীৰ কাৰণে সমগ্ৰ নামবৰ মৰঙী লগতে খুমটাইবাসীৰ কাৰণে গৌৰৱৰ ক্ষণ। গছ আৰু ফুলৰ উৎসৱ পালন কৰি বিধায়ক মহোদয়ে যি আদৰ্শ দাঙি ধৰিছে, এইটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বিয়পি যাব। চাওক, আমি প্ৰকৃতিৰ লগত জড়িত হ'ব লাগিব। প্ৰকৃতি নাথাকিলে মানুহ থাকিব নোৱাৰে। সেই চিন্তাৰে লগতে স্থানীয় যুৱকক বা স্থানীয় নিবনুৱা সংস্থাপনৰ বাবে তেখেতে যি পদক্ষেপ লৈছে, এতিয়া সঁচাই বিধায়ক মহোদয়ক আমি আন্তৰিকতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে গ্ৰাম্য অৰ্থনীতি বুনিয়াদী ভেটি শক্তিশালী কৰি স্থানীয় যুৱকসকল যাতে সংস্থাপিত হ'ব পাৰে, তাই এইটো বাৰ্তা দিব বিচাৰিছে। লগতে প্ৰকৃতিৰ প্ৰতি মানুহক সজাগ কৰিব বিচাৰে, তাৰ বাবে আমি আচলতে গৌৰৱান্বিত। লগতে আমাৰ এই অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন বিপণীসমূহ আহিছে, ফুল আৰু গছৰ প্লাণ্ট এণ্ড ফ্লাৱাৰৰ বিভিন্ন নাৰ্চাৰীসমূহ আহিছে। লগতে আমাৰ এই অক্ষন্ত্যসমূহৰ পিছতে আমাৰ অসমৰ বিভিন্ন মানে চৰকাৰী বিষয়ে ধৰক মন্ত্ৰী পীযুষ হাজৰিকাকে আদি কৰি ৰূপেশ গোৱালা, লগতে আমাৰ ইয়াত অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন ডাঙৰীয়াকে আদি কৰি বিভিন্ন ধৰণৰ বিভিন্ন পদবীত থকা মন্ত্ৰীসকল আহিব। লগতে বিধায়ক মহোদয় বহু বিধায়ক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিধায়কসকল আহিব। আৰু আচলতে এই ক্ষণটো পূৰ্বতে এই অঞ্চলটো আপুনি কৈছোঁ নহয়, আমি গোলাঘাটৰ আমি বাদে লেটেকু বস্তি অঞ্চল, এই সমগ্ৰ অঞ্চলটো গোলাঘাটৰ বহু মানুহে চিনি নাপায়। চাওক, এতিয়া চিনি পোৱা নাছিলে, কাৰণ ভিতৰুৱা অঞ্চল। কিন্তু বিধায়ক মৃণাল শইকীয়া অহাৰ পিছতে এই অঞ্চলটোক এতিয়া মানুহে চিনি পাব ধৰিছে। মানুহে এতিয়া অসমৰ বিভিন্ন ঠাইত প্ৰচাৰ হৈছে। ইয়াৰ বাবে আমি অঞ্চলবাসী সকলো খুমটাইবাসীৰ লগতে মূলতে আমি নামবৰ মণ্ডলৰ বাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে বিধায়ক মহোদয়ে এনেকুৱা এটা পদক্ষেপ লৈ আমাক আগবঢ়াবলৈ চিন্তা কৰিছে। ধন্যবাদ। নিশ্চয় ক'ব লাগিব যে ইয়াত ক'বলৈ ফুলৰ মেলা বিপণীসমূহে নহয়, ফুলৰ বাহিৰে বহুতো বিপণী ইয়াত অহা পৰিলক্ষিত হৈছে। মোক কেমেৰা পাৰ্চনে দেখুৱাব যে দেখিবলৈ পাইছে যিহেতু খুমটা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত দেখিবলৈ পোৱা গৈছে মৰঙী মৌজা অন্তৰ্গত লেটেকু বস্তিত এখন মেলা আয়োজন কৰিছে। যিহেতু এই ভিতৰুৱা অঞ্চল, এই ভিতৰুৱা অঞ্চলতে দেখিবলৈ পাইছে ফুলৰ মেলা। এই ফুলৰ মেলা আয়োজন কৰাৰ লগতে বহুতো বিপণী হস্তনিৰ্মিত বিপণীসমূহকে হওক, বহুতো বিপণী ইয়াত দেখা পৰিলক্ষিত। সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে যে যিহেতু ক'ব লাগিব আজিও প্ৰায় 4 দিনীয়াকৈ এই লেটেকু বস্তি অঞ্চলত দেখিবলৈ খুমটা সমষ্টি বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত এখন ফুলৰ মেলা আয়োজন কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।